কোন নম্বৰ কোৱেশ্চন কৰি আছা 3 number. 3 নম্বৰ Section 4. section 4 okay so they are attending the exam মানে exam attend কৰি আছে যে কমল বৰা কি কৰি আছে কমল বৰা তুমি স্টাৰ্ট মেনুটো চাব লাগিছিল নহয় কি চাই আছা চাওঁ কলিয়াবৰৰ বিশেষভাৱে সক্ষম এক দম্পতীয়ে জগত জিনাৰ পণ লৈছে নিজৰ দৃষ্টিহীন হোৱাৰ সীমাবদ্ধতাক নেওচি নিজে আত্মসংস্থাপিত হোৱাৰ পণ লৈছে আজিৰ বিশ্বত এই সুশীলা পেগু আৰু প্ৰভাকৰ এই দম্পতীটোৱে নিজে বিভিন্ন কম্পিউটাৰ শিক্ষা চলন প্ৰশিক্ষণ যোগাযোগ বক্তৃত্ব বিকাশ কাৰিকৰী প্ৰশিক্ষণ ব্ৰেইল প্ৰশিক্ষণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সামৰ্থ্য বিকাশৰ শিক্ষা প্ৰদান কৰি বা নিজেও শিক্ষা গ্ৰহণ কৰি এই আজিৰ পৃথিৱীত নিজকে মৰ্যাদা সহকাৰে জীয়াই থকাৰ পথ বাছি লৈছে সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ দৃষ্টিহীনসকলৰ বাবেও মৰ্যাদা সহকাৰে জীয়াই থকাৰ এক দৃষ্টিকোণ ফাউণ্ডেশ্যন নামৰ এক প্ৰশিক্ষণ কেন্দ্ৰ কলিয়াবৰৰ হাতীবন্ধাত স্থাপন কৰিছে আৰু তাত ইতিমধ্যে বিভিন্ন অসমৰ সমবেত দৃষ্টিহীনসকলৰ প্ৰশিক্ষণ এই দুগৰাকী সুশীলা পেগু আৰু প্ৰভাকৰে এই প্ৰশিক্ষণ কেন্দ্ৰটোত দি আছে বাইদেউ নিজৰ শক্তি সামৰ্থ্যক পৰিধি নেওচি আপোনালোকে জগত জিনাৰ পণ লৈছে হয় সো এইটো মই ভাবো সেইটো আমাৰ সমাজৰ সকলো দৃষ্টিহীনৰে দায়িত্ব ফাৰ্ষ্ট অফ অল এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ 10 অক্টোবৰৰ পৰা 2025 ইয়াত আমি শিকাওঁ কম্পিউটাৰৰ উপৰিও ইংলিছ কমিউনিকেশ্যন আৰু চলন প্ৰশিক্ষণ মোবিলিটি বুলি কোৱা হয় আৰু লগতে কেনেকৈ নিজৰ ভৱিষ্যতটো ডেভেলপ কৰিব পাৰে পাৰ্চনেলিটি সেইখিনিও আমি ইয়াত হাইজিন কাউন্সেলিং সেইখিনিও আমাৰ ইয়াত প্ৰশিক্ষণ দিয়া হৈ আছে আৰু দি থাকিম ভৱিষ্যত এটা কথা মই জনাব বিচাৰোঁ যে কম্পিউটাৰ নেদেখা মানুহে কেনেকৈ চলায় সেই প্ৰশ্নটো প্ৰত্যেকৰে আছে হয়নে নহয় কেনেকৈ চলায় কিবৰ্ড ইউজ কৰে ফাৰ্ষ্ট অফ অল আৰু সেকেন্ড কথা লগতে হ'ল সেকেন্ড নহয় এটো কিবৰ্ড ইউজৰ লগতে স্ক্ৰিন ৰিডাৰ সফটওয়্যাৰ আছে আমাৰ যেনেকে মোবাইলৰো আছে আপ সকলোৰে মোবাইলত নৰ্মেল মোবাইলত সকলোৰে আছে টক বেক বুলি এটা অপচন থাকে মোবাইলত হেতু অন কৰি আমি হে আপোনালোকে জি ইউজ কৰে এপল হক স্যামসাং হক যিমান জি দামী মোবাইল হলো আপোনালোকে যেনেকে সাইটেড মানুহে ইউজ কৰিব পাৰে হে একে ধৰণে ইউজ কৰিব পাৰো মোবাইলটো হয় এনেদৰে এইগৰাকী সুশীলা পেগু আৰু তেওঁৰ পতি প্ৰভাকৰে দৃষ্টিহীনসকলক মৰ্যাদা সহকাৰে জীয়াই থকাৰ পথ প্ৰশস্ত কৰাৰ স্বাৰ্থত এনেদৰে দৃষ্টিকোণ ফাউণ্ডেশ্যনত দৃষ্টিহীনসকলৰ কাৰণে প্ৰশিক্ষণ
প্ৰদান কৰি আহিছে। আমাৰ লগত এই দৃষ্টিহীনসকলক হিচাপৰ বিষয়ে জ্ঞান প্ৰদান কৰা এগৰাকী ব্যক্তি আছে। আপুনি এইসকলৰ হিচাপৰ জ্ঞান প্ৰদান কৰি আছে। মই তেনেকৈ হিচাপ টেলি কেনেকৈ চলাব লাগে, হিচাপ কেনেকৈ ৰাখিব লাগে সেই দেখুৱাইছোঁ আৰু পাৰিছোঁ। কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে তেওঁলোকৰ, আৰু তেওঁলোকক খুবেই স্মাৰ্ট পাইছোঁ মই পটককৈ শিকে, তেওঁলোকে ধুনীয়াকৈ শিকিছে, বুজি পাইছে, ভাল লাগিছে মানে বহুতেই। আৰু মানে মই দেখিছোঁ তেওঁ দৃষ্টিহীন হ'লেও তেওঁ সক্ষম, যথেষ্ট সক্ষম, সেইকাৰণে ভাল লাগিছে বহুতেই। হয়, এনেদৰে দেখা গৈছে দৃষ্টিহীন ফাউণ্ডেশ্যনৰ কলিয়াবৰ হাতীবন্ধাৰ এই প্ৰশিক্ষণ কেন্দ্ৰটোত এনেদৰেই নিজৰ সীমাবদ্ধতাৰ পৰিধি ভাঙি বিশ্বজয়ৰ সপোন ৰচাত সুশীলা পেগুৱাৰো তেওঁৰ প্ৰতি প্ৰভাকৰে দৃষ্টিহীনসকলৰ বাবে এক অনুষ্ঠান গঢ় দি তুলিছে। ইয়াতে একচুৱেলি আমাৰ দৃষ্টিহীনসকলক ডেভেলপ কৰিবৰ কাৰণে বেচিকেলি এই অৰ্গেনাইজেশ্যনটো আমাৰ ছাৰ মেমসকলে ক্ৰিয়েট কৰিছে প্ৰথম কথা। আৰু ইয়াতে থাকি কি শিকিছোঁ বুলি ক'লে মই ষ্টুডেণ্টছ হিচাপে বুলি নহয়, ইয়াতে মই লাষ্ট 3 yearsৰ পৰা ৰিলেট হৈ আছোঁ। বিকজ ইয়াৰে কিছুমান কাম আছে, যেনেকৈ আমাৰ দৰে নতুন নতুন কেণ্ডিডেটছবিলাকক ৰেজিষ্ট্ৰেশ্যন কৰোৱা হয়, আৰু বিভিন্ন ধৰণৰ স্কুলছবিলাকত আমি এৱাৰনেছ মানে কিছুমান বস্তু শিকাবৰ কাৰণে, দেখাবৰ কাৰণে ৱৰ্কশ্বপবিলাক কৰা হয়। এইটো টেকনিকেলৰ ক্ষেত্ৰখনত অসমৰ যিসকল দৃষ্টিহীন মানে ব্যক্তি আছে, সৰুৰ পৰা ডাঙৰলৈকে সকলো যথেষ্ট পিছ পৰি আছে। সেয়ে আমাৰ সুশীলা মেমে বেংগলোৰৰ পৰা ট্ৰেইনিং কৰি আহি আজি বেংগলোৰৰ যিটো ট্ৰেইনিং চেণ্টাৰ, তাতে গ'লে যিটো শিকিব পৰা যায় সেইটো ইয়াতে আহি অসমতে খুব কম খৰচত ওচৰতে আমাক দিলে। তাৰ কাৰণে মেমকো থেংকছ ক'ব লাগিব, আৰু ছাৰেও বহুত কষ্ট কৰিছে। চ' সেয়া আৰু বহুত ভাল, মানে বহুত ভাল অনুভৱ হৈছে যে টেকনিকেলৰ জগতখনত আমি আহি ভুমুকি মাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।